নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই উৎপল দাস চাওঁ কি আছে আজি আমাৰ সংবাদত দেওবাৰে নিশা 11:30 যোৰহাটৰ মৌবান্ধাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা নিউজৰ এক প্ৰতিবেদন যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত মৌবান্ধাৰ সমীপৰ ঢলি নদীত যোৱা নিশা 11:30 এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এজন লোক থিতাতে নিহত হয় জানিব পৰা মতে যোৰহাটৰ পৰা দেৰগাঁও অভিমুখে 407 বাহনখন গৈ থকা সময়তে ঢলি দলঙৰ ৰেলিঙত পছন্দ খুনা মাৰি বাহনখন নদীত বাগৰি পৰে ফলত বাহনখনৰ চালক দেৰগাঁৱৰ বাহগুৰি ভৱকুমাৰ দাস থিতাতে নিহত হয় স্থানীয় ৰাইজে এই ঘটনাৰ সন্দৰ্ভত পুলিবৰ আৰক্ষীক অৱগত কৰে আৰু ঘটনাস্থলীত পুলিবৰ আৰক্ষী বিষয়া মিঠু দাসৰ নেতৃত্বত যোৱা আৰক্ষীয়ে তৎপৰতাৰে ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰু চালকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে JMCHলৈ প্ৰেৰণ কৰে প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে COVID-19 টেষ্টিং লেবৰেটৰী নিউজৰ এক প্ৰতিবেদন স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 30 মে শনিবাৰে যোৰহাট উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত COVID-19 পৰীক্ষা কৰা এটি লেবৰেটৰী শুভাৰম্ভ কৰে অসমৰ অষ্টমটো পৰীক্ষাগাৰ শুভাৰম্ভ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে ৰাজ্যখনত বাকি 7টা পৰীক্ষাগাৰত 85,000 COVID-19 পৰীক্ষা কৰা হৈছে আৰু এতিয়াৰ পৰা যোৰহাটস্থিত এই কেন্দ্ৰটোত প্ৰতিদিনে 50ৰ পৰা 100টা পৰীক্ষা কৰিব পৰা যাব আৰু পৰ্যায়ক্ৰমে এই পৰীক্ষাৰ সংখ্যা বঢ়াই দিয়াৰ ব্যৱস্থা কৰা হ'ব লগতে মন্ত্ৰীগৰাকীয়ে যোৰহাট উত্তৰ পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ সঞ্চালক ডক্টৰ জি নৰহৰি শাস্ত্ৰীৰ লগতে প্ৰতিষ্ঠানটোৰ বিষয়া কৰ্মচাৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট দেৰগাঁও সমষ্টিৰ চৰাই চাপৰি অঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া গৃহহাৰা কেইবাটাও পৰিয়াল নিউজ নাওৰ এক ৰিপৰ্ট কৰনা মহামাৰীৰ আতংকৰ মাজতে বছৰৰ প্ৰথমটো বান তথা ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া গৈছে দেৰগাঁও চৰাই চাপৰি অঞ্চল কৃষিভূমি গছ-গছনি খহি যা গৈছে নদীৰ বুকুত উক্ত অঞ্চলত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ নমাটি শোলমাৰী শিকলি চাপৰি আদি গাঁৱত চপৰা চপৰে খহিছে গৰা ফেনে ফুটুকাৰে বাঢ়িছে লুইতৰ পানী আজি কেইদিনমানৰ পৰা খহনীয়াত যা গৈছে কেইবাটাও ঘৰ আৰু খেতিপথাৰ আমি মাজুলী প্ৰশাসনক বাৰে প্ৰতি অনুৰোধ জনালোঁ কেশৱ মহন্ত ডাঙৰীয়া যোৱা বছৰ আহি গ'ল তেওঁ কোনো আমাক আস্থা প্ৰদান নকৰিলে মুখ্যমন্ত্ৰী মহোদয়ে আজি অলপ দিনৰ আগতো আহি গ'ল ইয়াত লাখ লাখ টকা দিছে পকা ৰাস্তা দিছে ঘৰ দিছে ভেটি দিছে কিহৰ কাৰণে দিছে যদি আমাক স্থায়ীভাৱে এটা নদীখনক সমাধান কৰিব নোৱাৰিলে তেওঁ আমাক আভুৱা বাঢ়ি থাকিলে আমি বাৰে প্ৰতি অনুৰোধ কৰিলোঁ আমাক যে এটা স্থায়ী সমাধান দিয়ক আমাক অলপমান জিঅ' বেগ দিয়ক নহ'লে পাকো পানী দি দিয়ক ৰৈ যাব এটা সৰু খুঁটি এইটো এতিয়া সেই সৰু খুঁটিটোৰ বিনিময়ত এতিয়া এটা ডাঙৰ খুঁটি হৈ পৰিলে এতিয়া আমাৰ 2 নং ৱাৰ্ড গোটেই মানুহে এতিয়া শেষ হ'ল এতিয়া উপায় নাই আমি কৰিম কি এতিয়া এই এটা চৰাই চৰাই বহুত প্ৰায় 20খনৰ অধিক গাঁও আছে ইয়াত কোনো এটা বিভাগৰ কৰ্তৃপক্ষই আমাক দায়িত্ব নল'লে জলসম্পদ বিভাগে কিবা খবৰ খাতি লৈছে নেকি জলসম্পদ বিভাগে যোৱা বছৰ আহি ক'লে যে তোমালোকে চিন্তা নকৰিবা আমি এটা ব্যৱস্থা গ্ৰহণ কৰি দিম কি কৰিলে আজিলৈকে একোৱে নকৰিলে তেওঁ কেইটা ঘৰ এতিয়ালৈকে মানে খালী যোৱা বছৰ আমাৰ 5টা ঘৰ গ'ল এতিয়া বৰ্তমান 6টা ঘৰ যাবলগীয়া হৈ আছে তেওঁলোকে ৰাস্তাতে বয় বস্তু পেলাবলগীয়া হৈছে এনে কিমান কিলোমিটাৰৰ পৰা এই খহনীয়াটো আৰম্ভ হৈ আছে মানে কিমান কিলোমিটাৰৰ পৰা আৰম্ভ হৈ আছে বৰ্তমান এতিয়া 5 কিলোমিটাৰৰ ভিতৰৰ পৰা আৰম্ভ হৈ আছে খহনীয়াটো বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ SFI DYFIৰ উদ্যোগত পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী নিউজ নাওৰ এক ৰিপৰ্ট 29 মে শুক্ৰবাৰে SFI DYFIৰ উদ্যোগত অসমৰ সকলো জিলাতে পালন কৰা হয় এক প্ৰতিবাদী কাৰ্যসূচী উল্লেখযোগ্য যে
SFI DYFIৰ অসম ৰাজ্যিক কমিটিয়ে শাৰীৰিক দূৰত্ব মানি যৌথ প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। দিল্লীৰ যি পিঞ্জৰাটো নামৰ সংগঠনটো দেৱাংগনা কলিতা আৰু নাতাশা নাৰোৱালক দিল্লীৰ আৰক্ষীয়ে নিজৰ মনে সজা গোচৰলৈ কিছু গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক আমি বিনা চৰ্তে মুক্তি দিবলৈ আমি দাবী জনাইছোঁ। লগতে দিহিং পাট আপোনালোক সকলোৱে জ্ঞাত যে দিহিং পাটকাই চেলেকি অঞ্চলত যে কেন্দ্ৰীয় চৰকাৰে কয়লা মুক্ত খননৰ কাৰণে অনুমতি প্ৰদান কৰিছে। সেই মুক্ত খনন যাতে অতি শীঘ্ৰে বন্ধ কৰক তাৰ বিৰুদ্ধে আমি দাবী জনাইছোঁ। লগতে কা বিৰোধী আন্দোলনৰ লগত জড়িত যিখিনি আন্দোলনকাৰী জেলত ভৰ্তি হৈ আছে, অখিল গগৈকে ধৰি বিজু সোণোৱাল মানস আদি তেওঁলোক জেলত বন্দী হৈ আছে, তেওঁলোকক আমি মুক্তি দিবলৈ দাবী জনাইছোঁ। দ্বিতীয়তে যে আমি আপোনালোকে সামাজিক মাধ্যমত আমি দেখিছোঁ যে ৰঞ্জিতা ৰাভাজী প্ৰাগ নিউজ চেনেলত প্ৰায় 14 বছৰ ধৰি কৰ্মৰত। তেওঁকে গৰ্ভৱতী হোৱাৰ কাৰণে তেওঁক ৰিজাইন দিবলৈ তেওঁলোক এই প্ৰাগ নিউজৰ কৰ্তৃপক্ষই বাধ্য কৰিছে বুলি আমি পৰিলক্ষিত কৰিছোঁ। গতিকে আমি দাবী জনাইছোঁ, SFI আৰু DYFI দাবী জনাইছোঁ যে তেওঁক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক আৰু যি মুক্ত খনন চলি আছে তেওঁ সেয়া অতি শীঘ্ৰে বন্ধ হওক আৰু যি কা আন্দোলনকাৰী বা অন্য চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মাত মতা যি ব্যক্তি আছে তেওঁলোকক যি মনে সজা গোচৰলৈ বন্দী কৰি থৈছে তেওঁলোকক অতি শীঘ্ৰে মুক্তি দিবলৈ আমি দাবী কৰিছোঁ। বিষ্ণুৰাম বৰুৱা প্ৰেক্ষাগৃহৰ সমীপত পালন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ দাবীসমূহ হৈছে দেৱাংগনা কলিতা আৰু নাতাশা নাৰোৱালকে ধৰি সকলো কা বিৰোধী আন্দোলনকাৰীক বিনা চৰ্তে মুক্তি দিয়া, হাজোৰ সনাতন ডেকা আৰু চাবুৱাৰ পৰাগজ্যোতি নেওগৰ হত্যাৰ তথা নলবাৰী হিৰণ্য শৰ্মাৰ নিৰ্যাতনৰ ঘটনাৰ উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰা, দিহিং পাটকাই সংৰক্ষিত বনাঞ্চল তথা কয়লাৰ মুক্ত খনন আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত হাইড্ৰ'কাৰ্বন নিষ্কাশন বন্ধ কৰা, নতুনকৈ অসমৰ 7খন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ সিদ্ধান্ত বাতিল কৰা, সাংবাদিক ৰঞ্জিতা ৰাভাক পুনৰ সংস্থাপন প্ৰদান কৰা, সকলো সাংবাদিকৰ জীৱন জীৱিকা সুৰক্ষিত কৰা, ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলক বেতন আদায় দিয়াৰ লগতে সামাজিক সুৰক্ষা প্ৰদান কৰা আদি কেইবাটাও দাবী উত্থাপন কৰে। বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। ভাৰতৰ ৰাষ্ট্ৰপতিৰ ৰায়দানক প্ৰত্যাহ্বান জনাই যোৰহাট জিলা আটাছুৰ উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু। নিউজ নাওৰ এক প্ৰতিবেদন। 2020 চনৰ 13 ফেব্ৰুৱাৰীত আটাছু যোৰহাট জিলা সমিতিয়ে সৰ্বপ্ৰথমে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ দাবীত ৰাষ্ট্ৰপতিৰ ৰায়দানক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছিল। উক্ত বিষয়ত শুক্ৰবাৰে আছিল প্ৰথম শুনানি। এই সন্দৰ্ভত যোৰহাট জিলা আটাছুৱে এক সংবাদমেল আয়োজন কৰে। সংবাদমেলত দিহিং পাটকাই ধ্বংসৰ ষড়যন্ত্ৰ, 8খনকৈ তৈলক্ষেত্ৰ বেচৰকাৰীকৰণ সিদ্ধান্তৰ বিৰোধিতাৰে লগতে উক্ত সিদ্ধান্তৰ প্ৰত্যাহাৰৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায়। এই অধিকাৰটো আপোনাৰ ব্ৰিটিছসকলে 1873 চনতেই আমাক দিছিলে, কিন্তু আৰু এইটো সাংবিধানিকভাৱে ভাৰতৰ স্বাধীনতাৰ পিছতো সংবিধানে সেই অধিকাৰ দিছে। আৰু সেই অধিকাৰটো আমাৰ অসমীয়া জাতিৰ কাৰণে আমি বিচাৰি উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ। আৰু উচ্চতম ন্যায়ালয়ৰ ওচৰত আমাৰ সম্পূৰ্ণ আস্থা আছে যে তেওঁলোকে আমাৰ অসমীয়া জাতিৰ যিটো জাতি মাটি ভেটি সংস্কৃতি ভাষা সকলো ৰক্ষা কৰিবৰ কাৰণে আমাক ইনানাদিনে পৰামিত দি অসমীয়া জাতিক ৰক্ষা কৰিব। আন্তঃৰাজ্যিক পাৰপত্ৰ সন্দৰ্ভত ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়ে যি সংশোধনী আদেশ জাৰি কৰিছিল, সেই আদেশক প্ৰত্যাহ্বান জনাই সদৌ টাইমছ ছাত্ৰ সন্থাক যোৰহাট জিলা সমিতিয়ে যোৱা 13 ফেব্ৰুৱাৰী তাৰিখত মহামান্য উচ্চতম ন্যায়ালয়ত আমি এখন লেখ আবেদন দাখিল কৰিছিলোঁ। আৰু আজি সেই লেখ আবেদনৰ প্ৰথম শুনানিৰ দিন আছিল, কিন্তু দুৰ্ভাগ্যবশতঃ আমাৰ চিফ জাষ্টিছ মহোদয় উপস্থিত নথকাত সেই দিনটো পুনৰ 2 জুন তাৰিখলৈ তেওঁলোকে 2 জুন তাৰিখটো ধাৰ্য কৰিছে। আমি সদৌ টাইমছ ছাত্ৰ সন্থাই এটা কথা স্পষ্টভাৱে কৈছোঁ যে অসমত ইনাৰ লাইন যি ব্যৱস্থা, আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা, এই ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগিব। আৰু এইটো অসমবাসীৰ ন্যায্য দাবী, আৰু এই দাবী পূৰণৰ স্বাৰ্থত আমি ইতিমধ্যেই ন্যায়ালয়ৰ দ্বাৰস্থ হৈছোঁ আৰু ন্যায়ালয়ৰ প্ৰতি আমাৰ আস্থা আছে, বিশ্বাস আছে, আৰু ন্যায়ালয়ে অসমবাসীক উচিত ন্যায় প্ৰদান কৰিব।
শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট পশ্চিম যোৰহাটত অবৈধ খনন ৰাজচক্ৰ বিষয়াক বিভাগীয় তদন্তৰ নিৰ্দেশ জিলা প্ৰশাসনৰ নিউজ নাওৰ এক প্ৰতিবেদন পশ্চিম যোৰহাট লক্ষ্মীনগৰৰ কাষত থকা ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এটা খাল খন্দাত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কোনো পৰিকল্পনা আঁচনি অবিহনে পথৰ দাঁতিত 5 ফুট দ আৰু 5 ফুট বহল এটা খাল পূবা পশ্চিমকৈ খন্দা কাৰ্য চলাই ৰাইজক অসুবিধাত পেলাইছে উক্ত খনন কাৰ্যত 1 নং 2 নং 3 নং আৰু 4 নং লক্ষ্মীনগৰৰ বাসিন্দাসকলক ভীষণ অসুবিধাত পেলাইছে উক্ত সন্দৰ্ভত লক্ষ্মীনগৰবাসী ৰাইজে যোৰহাট জিলা উপায়ুক্তক এখন আপত্তি পত্ৰ দাখিল কৰাত অতিৰিক্ত উপায়ুক্ত তপন গোহাঁয়ে নিৰ্মাণ কাৰ্য চলোৱা প্ৰতিষ্ঠানক তৎকালে খনন কাৰ্য বন্ধ কৰাৰ এক নিৰ্দেশ জাৰি কৰে অন্যহাতে পশ্চিম যোৰহাট ৰাজচক্ৰ বিষয়া সুলতানা আখতাৰক লক্ষ্মীনগৰ উন্নয়ন সমিতিক লগত লৈ বিভাগীয় তদন্তৰ নিৰ্দেশ দিয়া হৈছে ব্যুৰো ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট মৰিয়নিত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপনক লৈ আতংক নিউজ নাওৰ এক ৰিপৰ্ট সমগ্ৰ বিশ্বৰ লগতে অসমতো বৰ্তমান কৰোনা মহামাৰীয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নিত অধিক হাৰত কৰোনা আক্ৰান্ত ৰোগৰ সংখ্যা বাঢ়িবলৈ ধৰিছে সেই আক্ৰান্ত লোকসকলক ৰাখিবৰ বাবে চৰকাৰে যি কোৱাৰেণ্টাইন চেণ্টাৰৰ ব্যৱস্থা কৰিছিল সেয়া বৰ্তমানে পৰ্যাপ্ত পৰিমাণৰ নোহোৱাৰ ফলত চৰকাৰে ন ঠাইত কোৱাৰেণ্টাইন স্থাপন কৰিবলগীয়া হৈছে জানিব পৰা মতে এনে কোৱাৰেণ্টাইন চেণ্টাৰ মৰিয়নিৰ কাটনিবাৰী চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত স্থাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে কিন্তু এই বিদ্যালয়খন বাগিচাখনৰ ঘনবসতিপূৰ্ণ অঞ্চলত অৱস্থিত সেয়েহে স্থানীয় ৰাইজ আৰু বাগিচাখনৰ শ্ৰমিক কৰ্মচাৰীসকলে চৰকাৰৰ এনে সিদ্ধান্তত দুৰ্ঘোৰ প্ৰতিবাদ জনাই লগতে বিদ্যালয়খনৰ সলনি অন্য ঠাইত কোৱাৰেণ্টাইন চেণ্টাৰটো স্থাপন কৰিবলৈ দাবী জনায় প্ৰথম কথা কি কোৱাৰেণ্টাইন চেণ্টাৰ পতাৰ লগে লগে ইয়াত বাথৰুম লাগিব লেট্ৰিন লাগিব ৰানিং ৱাটাৰ লাগিব সেইখিনি কোনো সুবিধা নাই 1 নম্বৰ 2 নম্বৰ 10 মিটাৰ দূৰেই নহয় ওচৰত সকলো মানে মানুহৰ ঘৰ আছে তাত সৰু সৰু ল'ৰা ছোৱালী আছে আৰু আমাৰ ষ্টাফৰ মাজত 60 বছৰীয়া কেইবাজনো আছে এটা আছে হাৰ্ট কেছ ডায়েবেটিছ কেছ আছে 3টা ডায়েবেটিছ কেছ গতিকে ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ পাতিলে আমাৰ সেইখিনি অসুবিধা হয় আৰু ইয়াত লেট্ৰিন নাই প্ৰত্যেকে যাব নদী কিনাৰত লেট্ৰিনলৈ গা ধুবলৈ তালৈ যাব সেইখিনিৰ পৰা আমাৰ কেনেকুৱা হ'ব পাৰে আমাক মৃত্যু মুখলৈহে ঠেলি দিছে ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ পতা মতে এই কণ ল'ৰা ছোৱালী ইয়াত কমেও 10-12টা সৰু সৰু ল'ৰা ছোৱালী আছে আৰু এই ফিল্ডখনত গোটেই ল'ৰা ছোৱালীবিলাকে আহি বল খেলেহি ক্ৰিকেট খেলেহি গতিকে ইয়াত কোৱাৰেণ্টাইন চেণ্টাৰ পতাটো যেন সম্ভৱপৰ আপোনালোকে ইয়াত হ'বলৈ নিদিয়ে আমি ইয়াত হ'বলৈ নিদিওঁ আপোনাৰ স্কুলত কোৱাৰেণ্টাইন চেণ্টাৰ পাতিছে তাৰপৰা সেই বুলি পেলাই মোক মাতিলে আমাৰ যিটো গাঁও পঞ্চায়তৰ অফিচ 58 নং মধ্যকাটনি গাঁও পঞ্চায়তৰ যিটো অফিচ তালৈ মাতিলে আমি আমাৰ 5খন স্কুলৰ 5জন শিক্ষক আমি তালৈ গৈছোঁ গৈ পেলাই খবৰ পালোঁ যে আমাৰ এইখন স্কুলতো চেণ্টাৰটো হৈছে তাৰপৰা আৰু এখন আছে কাটনিবাৰী ইফালে সেইখনতো হৈছে তাৰপৰা ডকলঙিয়াত তেনেকৈ 3খন টোটেল 5খন সেইমতে যেনিবা তাত আলোচনা হ'ল আৰু আজি আমাক ইয়ালৈ পঠিয়ালে যে চাফ চিকুণটো কৰিব লাগে কি ক'ত প্ৰব্লেম আছে এইখিনি চাই মেলি সেইমতে আমি আহি স্কুল পালোঁ স্কুল পোৱাৰ পিছত ৰাইজৰ এইখিনি আপত্তি পালোঁ আপত্তিত আৰু এইবিলাক এতিয়া কি কৰে নাজানো ৰাইজে বিদ্যাধৰ কলিতা ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট আগবাঢ়িছোঁ পৰৱৰ্তী বাতৰিলৈ কৰোনা ৰোগী কিৰণ আৰু গীতাৰাণীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা ৰিলিজ দিয়া হয় নিউজ নাওৰ এক ৰিপৰ্ট যোৰহাট লিচুবাৰীৰ কৰোনা আক্ৰান্ত ৰোগী 15 বছৰীয়া কিৰণ পাছোৱান আৰু তিনিচুকীয়া জিলাৰ শিঙৰীৰ 26 বছৰীয়া গীতাৰাণী গুৰিয়া নামৰ যুৱতী দুগৰাকীক যাবলৈ দিয়া হয় যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা
উল্লেখযোগ্য যে 19 মেত মাক দেউতাকৰ সৈতে বিহাৰৰ পৰা যোৰহাটত আহি উপস্থিত হৈছিল কিৰণ পাছৱান আনহাতে 20 মেত উত্তৰ প্ৰদেশৰ পৰা গাড়ীৰে আহি যোৰহাটত উপস্থিত হৈছিল গীতাৰাণী দুয়োগৰাকীয়ে কোৱাৰেণ্টাইন হৈ থকাৰ অৱস্থাত দেহত ধৰা পৰিছিল মাৰাত্মক কোভিড-19 ৰোগ বৰ্তমান জিলা প্ৰশাসনৰ তৎপৰতাত আৰু চিকিৎসক নাৰ্ছৰ পৰিচৰ্যাৰ ফলত দুয়োগৰাকী যুৱতীয়ে আৰোগ্য লাভ কৰিছে 31 মে সন্ধিয়া অতিৰিক্ত উপায়ুক্ত তথা স্বাস্থ্য বিভাগৰ নডেল বিষয়া বিপুল কুমাৰ দাসৰ উপস্থিতিত ফুলাম গামুচাৰে তেওঁলোকক অভিনন্দন জনাই যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা বিদায় দিয়া হয় বিদায়ৰ সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ অতুল বড়ো অধ্যক্ষক পূৰ্ণিমা বৰুৱাৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট যোৰহাট সোণাৰী গাঁৱৰ এজন উদ্যমী যুৱকজনো কিয় আমাৰ সংবাদ শিৰোনামত আহিব লগা হ'ল জানোচোন আহক আমাৰ সাংবাদিক বিদ্যাধৰ কলিতাই যুগুতোৱা এক প্ৰতিবেদনত যোৰহাট সোণাৰী গাঁৱৰ এজন উদ্যমী যুৱক নাম তেখেতৰ শ্যামন্ত বৰা এনেয়ে অসমত নিবনুৱা সংখ্যাৰ দিনক দিনে বাঢ়িছে তাতে আকৌ এতিয়া কোভিডৰ সমস্যাই কৰ্মহীন কৰি তুলিছে দেশখনৰ লগতে আমাৰ ৰাজ্যখনত তেনে সময়তে এই যুৱকজনে বাৰীৰ বাঁহৰে প্ৰস্তুত কৰি উলিয়াইছে বিভিন্ন ধৰণৰ সামগ্ৰী তেখেতৰ মতে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰখনে বাঁহ শিল্পৰ ওপৰত গুৰুত্ব দি কিছু আঁচনি প্ৰস্তুত কৰিলে অসমৰ বহু নিবনুৱাই কৰ্মসংস্থাপন পাব আৰু স্বাৱলম্বিতাও হ'ব যিহেতু অসম তথা উত্তৰ পূৰ্বাঞ্চলত বাঁহৰ অভাৱ নাই লগতে বৃহৎ পৰিমাণৰ একো অৰ্থৰো প্ৰয়োজন নহয় তেখেতে এই লকডাউনৰ মাজতে বহুখিনি বাঁহৰ সামগ্ৰী প্ৰস্তুত কৰি বহু বিক্ৰী কৰি স্বাৱলম্বিতাও হৈছে তেখেতে লগতে কয় যে বাঁহৰ বটলৰ পানী শৰীৰৰ কাৰণে অতিকৈ উত্তম ইয়াৰ পৰা ভিটামিন বি জিংক কোলেষ্ট্ৰল ভিটামিন B12 প্ৰটিন আদি শৰীৰে লাভ কৰে সেয়েহে যুৱকজনে প্লাষ্টিক জাতীয় সামগ্ৰীৰ বটল পৰিহাৰ কৰি বাঁহৰ বটল গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজক প্লাষ্টিক জাতীয় সামগ্ৰীৰ ওপৰতো চৰকাৰখনে বাধা আৰোপ কৰিছে বুলি তেখেতে মন্তব্য প্ৰকাশ কৰে দাদা এই যিটো এতিয়া আপুনি বটল প্ৰস্তুত কৰি আছে এই বটলবোৰ আচলতে বজাৰতো প্লাষ্টিকৰ অজস্ৰ বেলেগ বেলেগ ধৰণৰ খুব ডিজাইনেবল বটল পোৱা যায় এই বটলটো মানুহে কি কাৰণে আকৃষ্ট হ'ব আপুনি বনোৱা বটলবোৰ আচলতে কি হয় এই বাঁহৰ বটলত আমি পানী খালে আমাৰ বহুতখিনি শৰীৰৰ কাৰণে ভাল যেনেকৈ ধৰক ভিটামিন বি জিংক কোলেষ্ট্ৰলৰ কাৰণে ভাল ভিটামিন B12 প্ৰটিন এই বস্তুখিনি এই বাঁহত পোৱা যায় আগৰ পুৰণি কালত আমাৰ ককা আইতাহঁতৰ দিনত দেখিছোঁ আমি বাঁহৰ সৰু সৰু চুঙা বনাই নিমখ থোৱা দাইল থোৱা এইবোৰ বা বাঁহৰ চুঙাত ধৰক দৈ থৈছে চুঙা পিঠা বনাই খাইছে আচলতে সেইখিনি বাঁহৰ কাৰণে বৰ মানে বাঁহৰ পৰা আমি যিটো ভিটামিন আমি শৰীৰত পাওঁ স্কিনৰ কাৰণেও ভাল বহুতখিনি বেমাৰৰ কাৰণে ভাল গতিকে আমি আৰু প্লাষ্টিকৰ বটলটো ওৱান টাইম ইউজ কৰিব লাগে ওৱান টাইম কৰি পেলাই সেইটো আচলতে স্ক্ৰেচ কৰি পেলাই আমি পেলাই দিব লাগে কিন্তু দেখিছোঁ আমি মানুহে প্লাষ্টিকৰ বটলটো মানে 2-3 মাহলৈকে পানী ভৰাই খাই থাকে আচলতে সেইটো কৰিলে তাৰ পৰা কেঞ্চাৰ হোৱাৰ মানে সম্ভাৱনা থাকে গতিকে প্লাষ্টিকটো বৰ্জন কৰি যদি আমি এনেকৈ বাঁহৰ বস্তু ব্যৱহাৰ কৰোঁ নিজৰ শৰীৰৰ কাৰণে বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট বাতৰি শেষ হোৱাৰ আগতে জানি লওঁচোন আহক আজি দিনটোৰ বতৰৰ বতৰা আজি দিনটোৰ সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 23 ডিগ্ৰী চেলচিয়াছ ইয়াৰ লগতে বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকি 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা নিউজ নাওৰ বাতৰিত আজিলৈ ইমানেই বিভিন্ন বা বাতৰিৰ অনুষ্ঠানৰ বাবে চাই থাকিব নিউজ নাও 24/7 ধন্যবাদ